শিক্ষা জীৱনতেই মনত পঢ়ি ৰাখিছিল ব্যৱসায় কৰাৰ হেঁপাহ। শিক্ষা জীৱন সমাপ্ত কৰি ব্যৱসায়ৰ বাবে ধন বিচাৰি ঘূৰি ফুৰিছিল বেংকে বেংকে। কোনো এটা বেংকৰ পৰা লাভ কৰা নাছিল সঁহাৰি। অৱশেষত সহায়ৰ বাবে আগুৱাই আহিল বন্ধন বেংক। কোকৰাঝাৰ জিলাৰ কাছুকাটা প্ৰথম খণ্ড গাঁৱৰ শিক্ষিত যুৱক মনিৰুজ জামান মণ্ডল বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি আৰ্থিকভাৱে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। শিক্ষা জীৱনতেই মনিৰুজ জামান মণ্ডলে চাকৰিৰ পৰিৱৰ্তে ব্যৱসায় কৰিব বুলিও হেঁপাহ পুহি ৰাখিছিল। ব্যৱসায় কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো কৰ্মসংস্থাপন দিয়াৰ ইচ্ছা আছিল মনিৰুজ জামান মণ্ডলৰ। শিক্ষা জীৱন সমাপ্ত কৰি ব্যৱসায় আৰম্ভ কৰিবলৈ ধন বিচাৰি বেংকে বেংকে ঘূৰি ফুৰিছিল মনিৰুজ জামান মণ্ডল। কোনো এটা বেংকৰ পৰা সহায় লাভ নকৰা মনিৰুজ জামান মণ্ডলক সহায় কৰিবলৈ আগুৱাই আহিছিল বন্ধন বেংক। প্ৰথমে নিজৰ গাঁঠিৰ ধনেৰে সৰুকৈ ব্ৰইলাৰ কুকুৰা ফাৰ্ম আৰম্ভ কৰা মনিৰুজ জামান মণ্ডলে বন্ধন বেংকে ঋণ হিচাপে লাভ কৰা 1 লাখ টকাৰ নিজৰ ফাৰ্মখন ডাঙৰ কৰিবলৈ সক্ষম হয়। ঋণ নোলোৱাকৈ মনিৰুজ জামান মণ্ডলে 1000 কুকুৰা পালন কৰিছিল যদিও বন্ধন বেংকৰ পৰা 1 লাখ টকা ঋণ লাভ কৰাৰ পিছতেই কুকুৰাৰ সংখ্যা 2500লৈ বৃদ্ধি কৰিলে। বন্ধন বেংকৰ সহায়ৰ বাবে মনিৰুজ জামান মণ্ডলে ফাৰ্মখনত 2জন লোকক নিয়োগ কৰিছে। বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি ব্ৰইলাৰ কুকুৰাৰ ফাৰ্ম খুলি শিক্ষিত মনিৰুজ জামান মণ্ডল নামৰ এইজন যুৱকে প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন কৰাৰ লগতে 2জনকৈ লোকক কৰ্মসংস্থাপন দিছে। ভৱিষ্যতে বন্ধন বেংকৰ পৰা আৰু অধিক টকা ঋণ লৈ মনিৰুজ জামান মণ্ডলে নিজৰ ফাৰ্মখন অধিক উন্নত কৰি কেইবাজনো লোকক কৰ্মসংস্থাপন দিয়াৰ পৰিকল্পনা কৰিছে। আচলতে মই পঢ়া শুনা শেষ কৰাৰ পিছত আচলতে কোনো চাকৰিত পিনে যোৱা নাই। মোৰ বিজনেছ কৰাৰে ইচ্ছা আছিল প্ৰথমৰ পৰাই। তাৰপিছত মই বহু বিজনেছ চাইছোঁ। তাৰপিছত এটা মানে শ্বৰ্টকাটত মানে পইচা বনাব পৰা বিজনেছ থাকিলে আচলতে এইটোৱে আছে। তাৰপিছত মই এইটোত ইণ্টাৰেষ্টেড আছিলোঁ প্ৰথমৰে পৰা। তাৰপিছত প্ৰথমতে অলপকৈ বনাইছিলোঁ, 1000 কেপাচিটিৰ ছেট এটা বনাইছিলোঁ। থুলমূলকৈ বনাই কিনে 1000 পোৱালিৰ পৰা আৰম্ভ কৰিছিলোঁ। তাৰপিছত মানে ইচ্ছাটো আৰু বাঢ়ি গ'ল। কেইবছৰমান কৰাৰ পিছত ইচ্ছাটো বাঢ়ি গ'ল। তাৰপিছত মই আৰু বহুত বেংকত ঘূৰিলোঁ লোনৰ কাৰণে, কিন্তু পোৱা নাই। তাৰপিছত মই ভাওৰাগুৰি বন্ধন বেংকৰ ব্ৰাঞ্চত গ'লোঁ। তাৰপিছত ছাৰক গৈ কিনে ক'লোঁ। কোৱাৰ পিছত ছাৰে আহিলে, ছাইটটো চালে, চোৱাৰ পিছত মোক 1 লাখ টকাৰ এটা লোন দিছে। তাৰপিছত মই প্ৰথমতে 1000 কেপাচিটিৰ আছিল, এইটো বঢ়াই কিনে 2500 কেপাচিটিৰ কৰিলোঁ। কৰাৰ পিছত এতিয়া মানে মোৰ ইনকামটো ডাবল হৈ আছে। বন্ধন বেংকৰ পৰা ঋণ লাভ কৰাটো অতি সহজ হোৱাৰ বাবে আজি মনিৰুজ জামান মণ্ডলে নিজকে সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে বন্ধন বেংকক ধন্যবাদ জ্ঞাপন কৰে। লগতে আন আন নিবনুৱাসকলকো বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰি নিজৰ ভৰিত থিয় দিবলৈ আহ্বান জনাইছে। বেংকত মানে বেলেগ বেংকতকৈ বন্ধন বেংকত লোন লোৱাৰ টাইমটো ইমান লং টাইম নালাগে আৰু ডকুমেণ্ট পাতি আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড হ'লে সোনকালে হৈ যায় আৰু